মোবাইলৰ পৰা ডিলিট হোৱা ফোন নম্বৰ বিচাৰি পাব ফেচবুকত। প্ৰথমে আপুনি ফেচবুক একাউণ্ট ওপেন কৰক, তাৰ পাছতে এই প্ৰফাইল অপশ্যনত ক্লিক কৰক। প্ৰফাইল অপশ্যনত ক্লিক কৰাৰ পাছত এই কিনাৰত যে সেটিং অপশ্যনটো দেখিছে ইয়াতে ক্লিক কৰক। ইয়াতে ক্লিক কৰাৰ লগে লগে আপুনি দেখিবলৈ পাব পাৰ্সোনেল ডিটেইলছ, পাছৱৰ্ড এণ্ড সিকিউৰিটি। এই পাৰ্সোনেল ডিটেইলছত আপুনি প্ৰথমে ক্লিক কৰি দিয়ক আৰু অকমান স্ক্ৰলিং কৰি ইয়াতে চাওক ইউৰ ইনফৰমেশ্যন এণ্ড পাৰমিশ্যনছ। ইয়াতে ক্লিক কৰাৰ পাছতে আপুনি চাব পাৰিব তলফালে আছে আপলোড কন্টেক্ট। ইয়াতে ক্লিক কৰি আপুনি দুটা বা তিনটা অপশ্যন দেখিবলৈ পাব, য'ত মেছেঞ্জাৰ অপশ্যন আছে তাতে ক্লিক কৰি দিয়ক। ইয়াতে ক্লিক কৰাৰ পাছত আপলোড কন্টেক্ট আৰু মেনেজ কন্টেক্ট এই দুটা অপশ্যন আহিব আৰু ইয়াৰ পাছতে মেনেজ কন্টেক্টছত ক্লিক কৰি দিয়ক। অকমান সময় ৱেইট কৰক আৰু আপুনি চাব পাৰিছে সকলো মোবাইল নাম্বাৰ ইয়াতে আহি গৈছে। আপোনাৰ মোবাইলত ছেভ হৈ থকা প্ৰতিটো মোবাইল নাম্বাৰ, আনকি ডিলিট হোৱা প্ৰতিটো মোবাইল নাম্বাৰ ইয়াতে ছেভ হৈ আছে। আপোনাৰ দৰকাৰী নাম্বাৰটোত ক্লিক কৰি দিয়াৰ পাছতে ওপৰত এনেদৰে নাম্বাৰ শ্ব' কৰিব, অৰ্থাৎ আপোনাৰ মোবাইলত ছেভ হোৱা নাম্বাৰ যদি কেতিয়াবা ডিলিট হৈ যায় ফেচবুকত গৈ এনেদৰে বিচাৰি পাব। এই ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰফাইলত ছেভ কৰি থওক। মোবাইলৰ পৰা ডিলিট হোৱা ফোন নম্বৰ বিচাৰি পাব ফেচবুকত। প্ৰথমে আপুনি ফেচবুক একাউণ্ট ওপেন কৰক, তাৰ পাছতে এই প্ৰফাইল অপশ্যনত ক্লিক কৰক। প্ৰফাইল অপশ্যনত ক্লিক কৰাৰ পাছত এই কিনাৰত যে সেটিং অপশ্যনটো দেখিছে ইয়াতে ক্লিক কৰক। ইয়াতে ক্লিক কৰাৰ লগে লগে আপুনি দেখিবলৈ পাব পাৰ্সোনেল ডিটেইলছ, পাছৱৰ্ড এণ্ড সিকিউৰিটি। এই পাৰ্সোনেল ডিটেইলছত আপুনি প্ৰথমে ক্লিক কৰি দিয়ক আৰু অকমান স্ক্ৰলিং কৰি ইয়াতে চাওক ইউৰ ইনফৰমেশ্যন এণ্ড পাৰমিশ্যনছ। ইয়াতে ক্লিক কৰাৰ পাছতে আপুনি চাব পাৰিব তলফালে আছে আপলোড কন্টেক্ট। ইয়াতে ক্লিক কৰি আপুনি দুটা বা তিনটা অপশ্যন দেখিবলৈ পাব, য'ত মেছেঞ্জাৰ অপশ্যন আছে তাতে ক্লিক কৰি দিয়ক। ইয়াতে ক্লিক কৰাৰ পাছত আপলোড কন্টেক্ট আৰু মেনেজ কন্টেক্ট এই দুটা অপশ্যন আহিব আৰু ইয়াৰ পাছতে মেনেজ কন্টেক্টছত ক্লিক কৰি দিয়ক। অকমান সময় ৱেইট কৰক আৰু আপুনি চাব পাৰিছে সকলো মোবাইল নাম্বাৰ ইয়াতে আহি গৈছে। আপোনাৰ মোবাইলত ছেভ হৈ থকা প্ৰতিটো মোবাইল নাম্বাৰ, আনকি ডিলিট হোৱা প্ৰতিটো মোবাইল নাম্বাৰ ইয়াতে ছেভ হৈ আছে। আপোনাৰ দৰকাৰী নাম্বাৰটোত ক্লিক কৰি দিয়াৰ পাছতে ওপৰত এনেদৰে নাম্বাৰ শ্ব' কৰিব, অৰ্থাৎ আপোনাৰ মোবাইলত ছেভ হোৱা নাম্বাৰ যদি কেতিয়াবা ডিলিট হৈ যায় ফেচবুকত গৈ এনেদৰে বিচাৰি পাব। এই ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰফাইলত ছেভ কৰি থওক।